বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বৰাজুলি নেপালী গাঁৱৰ পানীৰাম ভূঞাৰ 15 বছৰীয়া ছোৱালী লক্ষীমণি ভূঞা বিগত 2 বছৰ ধৰি অৰুণাচলত ঘৰুৱা কামত নিয়োজিত হৈ আছিল। কিন্তু যোৱাকালি হঠাতে ছোৱালীজনীৰ মৃত্যু হোৱা বুলি পৰিয়ালক খবৰ দিয়ে। তাৰ পিছত আজি কিশোৰীগৰাকীৰ মৃতদেহ পৰিয়ালৰ লোকক আত্মহত্যা কৰা বুলি কৈ সমজাই দিয়ে। পৰিয়ালৰ সূত্ৰই জানিবলৈ দিয়া মতে অৰুণাচলৰ নীতিনগৰৰ টাবুকাছৰ ঘৰত বন কৰা হিচাপে আছিল ছোৱালীগৰাকী। আনহাতে মৃত লক্ষীমণিৰ ভনীয়েক বায়েকৰ লগতে একেলগে কাম কৰিছিল। ভনীয়েকে তাইৰ বায়েকক প্ৰথমতে মাৰপিট কৰি পিছত বাঁহগছত ওলোমাই দিয়ে বুলি অভিযোগ কৰিছে। বিহালীৰ দৰিদ্ৰ পৰিয়ালৰ বহু আদিবাসী ল'ৰা-ছোৱালী অৰুণাচললৈ বন কৰিবলৈ যায় আৰু বহু সময়ত তাতেই মৃত্যু হয়। কিন্তু ভুক্তভোগীৰ পৰিয়ালে ন্যায় নাপায়। আজিৰ এই ঘটনাত স্থানীয় ৰাইজে পুনৰ মৰণোত্তৰ পৰীক্ষাৰ দাবী জনোৱাৰ লগতে জিলা প্ৰশাসনক তদন্তৰ দাবী জনাইছে। যেনেকা মানে ল'ৰা-ছোৱালীক লৈছে দলখণ্ডনে বিচাৰ কৰি দিব লাগিব, যাতে আৰু এনেকা ইয়াৰ পৰা ইটানগৰত যোনে লৈ যায় ইহঁতকো মানে অলপ শাস্তি দিব লাগিব। আৰু আমাৰ ইয়াত চব ফুচলাই মানে আমাৰ আদিবাসী মানুহক মানে ফুচলাই লৈ যায়, মা দেউতাক টকা দি তেনেকৈ কৰি মানে মানুহ কেইজনমান আছে ইয়াত তেনেকাত ফুচলাই লৈ যায়। আৰু তাত ইটানগৰত দি এতিয়া কমো 4-5 জন মান তেনেকা ছুইচাইড হৈ মৰিছে, ছোৱালীও আৰু ল'ৰাকো তেনেকা কৰিছে। মই এইটো ভালকে বিচাৰ কৰি দিব লাগিব ছাৰ। কাৰোবাৰ মই থানাতো জনাইছোঁ, আমাৰ ইয়াত বিহালী থানাত জনাইছোঁ, তাৰপিছত VDP ছেক্ৰেটাৰীকো জনাইছোঁ। তাৰপিছত বিহালী থানাত গৈছোঁ, কৈছে যে আমাৰ অসমৰ কেছত মইহে বুজি পাম, মই অৰুণাচলৰ কেছত মই নোৱাৰোঁ, তাত গৈ ৰিপৰ্টাৰ দিব লাগিব। ৰাজ্যৰ তৰফৰ পৰা জনোৱা হৈছে যে প্ৰশাসনে এইটো মানে আমাৰ ভালকে বিচাৰ কটকটীয়াকে কৰিব লাগে। আৰু যিহেতু মানে এনেকা আজি এইটো ঘৰত হৈছে, কালি বা আৰু বেলেগৰ ঘৰতো এনেকা এতিয়া জনামতে মানে 4টা ঘটনা এইটো গাঁৱতে হোৱা বুলি গম পোৱা গৈছে। আৰু যাতেকে এনেকা হ'ব নালাগে আৰু প্ৰশাসনক আহ্বান জনোৱা হৈছে যে যাতেকে ভালকে কটকটীয়া মানে কৰিব লাগে। ये दीदी लोग मछली पकड़ रहा था, तब निगम दोनों बम्बू लाठी लेके मारा है। तो मारने के बाद वो जो रो रहा था, तब जो रोने के बाद आता जो बोले आ रहे बोले ना, तो मुख धुला के आएगा बोले ना। तो वो जो आधा घंटा हो गया नहीं आए, दरवाजा को पूरा लॉक करने के बाद उधर में बीजेपी का झंडा को पूरा एक जगह में बांध के पूरा बम्बू का जगह में पूरा बांधने के बाद इसे फांसी लगा दिया। मुर्गा को तेल दिया, पहला पीट के फांसी लगा दिया। हाँ। वो कहाँ पर था? उसका घर में था। घर का क्या नाम था मालिक का? उसका ना वो क्या तरह पागो। उसका बाद उसका उधर बैठने वाला वो आने उसका निगम, उसका बाद वो नित्य, उसका वो क्या तरह उसका दीदी है। वो जो मारने के बाद वो फांसी लगा के चला गया ना। বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ।